মৰ্নিং সকলোকে মোৰ পেজ আৰু চেনেললৈ স্বাগতম। মই এতিয়া যাওঁ আৰিয়া ব্ৰেকফাষ্ট বনাওঁ। তাৰপিছত আজি আমাৰ ঢেৰ কাম আছে, পেকিং আছে, দৰা কইনাৰ গিফ্ট কিনিবলৈ আছে, মোৰ থ্ৰেডিং, তাৰপিছত মানুহজনৰ ঢেৰ কাম আছে। মুঠতে ঢেৰ কাম আছে কি ঢেৰ কাম আছে মই এতিয়া মানে ডেছক্ৰাইব কৰিব নোৱাৰোঁ। সেইটো কাৰণে এতিয়া লাগি যাওঁ আৰু নিজৰ খানা খাবলৈ এৰিলে। আৰু বহুতে কৈছে আৰিয়াই নিজৰ খানা নাখায় যদিয়া আপোনালোকৰ লগত বহুৱাই খুৱাবচোন। তাই মানে আইতাকৰ লগতে বহি খায়। মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। মানে কি আজিকালি অকণমান ডাঙৰ হৈছে ন, তাইও অকণমান জুতিটো বেলেগ পাব বিচাৰে, সেইকাৰণে আইতাকৰ লগত খাই আছে, দেখাই আছোঁ। ব্ৰেকফাষ্ট প্ৰিয় খাদ্য আজিকালি মানে প্ৰিয় যদিও মানে অলপ এৰিছে, মেগীটো এৰিছে, ফেট হয় বুলি গম পাইছেতো। ৰুম ঠিক কৰি ল'লোঁ। এইফালে আৰিয়া কাপোৰ উলিয়াই দিছোঁ। এতিয়া আৰিয়াক গা ধুৱাম। এনেকৈনো বগাবলৈ চেষ্টা কৰেনে? এতিয়া নাই হোৱা, তুমি ডাঙৰ হ'লে পাৰিবা। ব'লা তোমাৰ গামোচা আনোগৈ। ভৰি কিমান দাঙিছে চাচোন। গা চা ধুই ৰেডি হৈ গ'ল। এতিয়া আমি বজাৰলৈ যাম বুলি নহয়, ধুনু লাগিছেনে? ওলাই মেলি ল'লোঁ, বজাৰ কৰি আহোঁ, থ্ৰেডিংখিনি কৰি আহোঁ। এইফালে আমাৰ ভকতে কি কৰি আছে দেখিছে? এই দুষ্টামিবোৰ কাপোৰ চাপোৰ পিন্ধাই দিলোঁ। দুষ্টামি দুষ্ট, থৈ দিয়া, থৈ দিয়া, ধুনুকে থৈ দিয়া। বল লাগে বোলে। এইটো ল'লে ল'লা নি? এইটো নিজে চইচ কৰিছে দেই। ধুনু বল চইচ কৰি দিলা দেই মা। মেজিক। দৰা কইনা বজাৰ হৈ গ'ল। এতিয়া যাম, নিজৰ অলপ কচমেটিক আৰু পাৰ্লাৰ সোমাবলৈ আছে। নাকফুলি থুপি নাপালোৱে দেই, থুপিটো নাই। আৰিয়া উৎপাত কৰিলে, চকলেট নিজে টানি খালে, আইতাকে বেকিং কৰি ল'লোঁ। পাৰ্লাৰতে আছোঁ। মানুহজন ঘৰৰ পৰা আহিব আৰু হয় নাই, আমি এতিয়া ঘৰলৈ যাম বুলি পাওঁতে এতিয়া 2টা বাজিলে। এতিয়া ইয়াত ভাতটো খাই লওঁ। থ্ৰেডিং কৰি আহিলোঁ, কিন্তু কচমেটিক কিনা নহ'ল। কচমেটিক আকৌ ইভিনিং যাব লাগিব। এইফালে বল কিনি আনিলে, এইটো নিজৰ চইচত। ইয়ালৈ বস্তু এটা অৰ্ডাৰ দিছিলোঁ, চাওঁচোন কেনেকুৱা আহিলে। এতিয়া বেইন কেইডালমান দিছিলোঁ, অকণমান ঠিকে আছে বাৰু। এইটো আকৌ বৌটো খালি কি ভাত খাই উঠিলোঁ। এতিয়া লাহেকৈ আৰিয়াক খুৱাম। আৰিয়াক খুৱাই লৈ আৰিয়া কাপোৰ পেকিং কৰিব লাগিব। তাৰপিছত মোৰ আছে কি কচমেটিক অলপ থাকিলে, থ্ৰেডিং কৰি আহিলোঁ। আৰিয়া শুই গ'ল। এতিয়া মই আৰিয়া কাপোৰ পেকিং কৰিব লৈছোঁ। মানে এনেকুৱা হৈছে, গোটেইখিনিয়ে যেন পাৰিলে উঠাই লৈ যেন তেনেকুৱা হয়। মানে কি হয়, কেতিয়া কেনেকৈ লেতেৰা কৰি দিয়ে সেইটোতো ক'ব নোৱাৰি। আকৌ গৰম পৰিছে বাৰু, তথাপি আকৌ ঠাণ্ডা বেছি পৰি গ'লে কি হ'ব, হয় নহয়? এতিয়া মই কিমানগাল কাপোৰ উলিয়াইছোঁ, কিমানগাল উলিয়াই লৈছোঁ। এইগালটো নিমেই, লাগিলে মানে এনেই থাকিলেও থাকিব, কোনো কথা নাই, কিন্তু কাপোৰ কম হ'ব নালাগে। সেইদিনাখন যে চৌহামত কিনিছিলোঁ, এইটো চুৱেটাৰ এটা হয়, বহুত ছফ্ট। আৰু এইটো জিন্স এটা কিনিলোঁ, এইটো। আৰু এইবোৰ মোজা 5যোৰ কিনিছোঁ। এইযোৰ বাৰ্থডেত পিন্ধা হয়, তাইৰ ড্ৰেছ মাত্ৰ এদিনহে পিন্ধিছে। এইটো তাৰ ৱাছকোট হয়। ইমান ধুনীয়া দিছেনে? ইমান ধুনীয়া। এইটো তাইৰ বাৰ্থডেত উঠা ড্ৰেছ, বৰ ধুনীয়া স্কাৰ্ট টাইপৰ, কিন্তু নহয়, এইটো ফ্ৰক হয়। এইটোও লৈ যাম। এইবাৰ বেগ এইটো লৈ যাম। এইটো এক বেগ হ'লেই। আকৌ জোতা ভৰাবলৈ আছে, জোতা এক্সট্ৰাকৈ ইয়াত লৈ ল'ম। হোটেলত পিন্ধিবৰ কাৰণে এইযোৰ লৈ লৈছোঁ। তাৰপিছত এইযোৰ ল'ম, তাৰপিছত এইযোৰ ল'ম। 3যোৰ লৈ যাম, এযোৰ পিন্ধি যাব। এতিয়া কৰি মোৰ মানুহজনৰ এতিয়া টাইম হৈছে 3:30। পাপু এতিয়া আহিছেহে, চুলিত ৰং কৰিব, দাড়ি কাটিব। ৰিংকু যাব নহয় আমাৰ লগত। ৰিংকু চুলি দাড়ি কাটি টিপটপ হ'ব। আৰিয়া বস্তু পেকিং কৰিছোঁ। ডাইপাৰ ল'বলৈ পাহৰিছিলোঁ নহয়, ডাইপাৰ ভৰাই লৈছোঁ এতিয়া, নহ'লে পাহৰিয়ে যাম। তাৰপিছত আজি চৌহামত গৈ বল লৈছে যে, ইটো লৈছে, সিটো লৈছে। মই বোলো পিছত মজা ওলাব। বলটো নেৰাই হ'ল নহয়, তাকে বোলো কম পইচা লৈ গ'লে
লাষ্টে মিব লাগিব ইটো ল'ব সিটো ল'ব 3 বছৰমান হ'লে আগতে দেউতাক তেনেকুৱা আছিলে বোলে দেউতাকৰ লগত গ'লে একদম বস্তু বোলে কেনেকুৱা কিনে আৰু আহি পিনে মাক কয় আৰু বোলে মাইনাই এনেকৈ এনেকৈ বস্তু লৈছে এতিয়া জীয়েক হ'ব গুড ইভিনিং চাহ তাহ খাই আকৌ ওলাই লৈছোঁ কচমেটিক গাড়ীৰ হাৱা চেক কৰাব লাগে গাড়ীত তেল ভৰাই আনো ৰাতিপুৱা সোনকালে ওলাম যে সেইবোৰ কৰি থাকিলে দেৰি হ'ব আমি মানে ভাবিছোঁ পোহৰে পোহৰে যাতে তিনিচুকীয়া পাওঁগৈ এইফালে মোৰ কাপোৰ পেক কৰিবলৈ আছেই আহি লওঁগৈ বেছি টাইম নালাগে বাৰু খুব বেছি ধৰক 15-20 মিনিটমান লাগিব পেকিং কৰোঁতে আৰিয়াৰটো পেক হৈয়ে গ'ল তাৰপিছত এয়া আহোঁগৈ এতিয়া আৰিয়াকো জলপান খুৱাই ল'লোঁ আৰু আৰিয়াই মোৰ ফ্ৰক টানি আছে হাৱা চেক কৰিবলৈ আহিলোঁ মুঠতে আজিৰ দিনটোত পগলাৰ নিচিনাকৈ ইটোৰ পিছত সেইটো কাম কৰিয়ে আছোঁ আৰু দিনত শোৱাও নহ'ল আৰু দিনত হ'লে মানে কি হয় ৰাতি বহুত দেৰিলৈকে টোপনি নাহে আজিতো সোনকালে শুই যাব লাগিব দেউতাক মুঠতে ওচৰৰ পৰা উঠি গ'লেই আৰু হ'লেই আৰু বিয়া বুলি ক'লে আকৌ সৰু পিন এটাৰ পৰা ষ্টাৰ্ট কৰি সকলোবোৰ নিব লাগে নহয় তাতে বোলে নিজৰ ঘৰত থাকি বোলে বিয়া খাইছোঁ তেতিয়া বেলেগ কথা আকৌ আমি হোটেলত গৈ থাকিমগৈ নহয় জানো সেইকাৰণে চব বস্তু লৈ যোৱাই ভাল আকৌ মানুহে ভাবিব পাৰে ইমান ডাঙৰ বস্তু নে য'ত আছে তাতে আকৌ আপুনি বিয়া খাবলৈ গৈ দোকানে ঘূৰি ফুৰিবনে সেইকাৰণে যি ল'ব লাগে ঘৰৰ পৰাই লৈ যাব লাগে সাধাৰণ এটা বস্তু মানে সেইকাৰণে চব মানে পৰিপাটিকৈ চিজিলকৈ চব বস্তু লৈ লৈছোঁ যাতে মানে এইটো নানিলোঁ পাহৰি গ'লোঁ মনটো বেয়া কৰিবলৈ নাই আৰু অলৰেডি আমাৰ চব বজাৰ হৈ গ'ল তাৰপিছত এতিয়া ঘৰলৈ যাম ঘৰলৈ গৈ আৰু আজি সোনকালে ভাত খাই শুই থাকিম আৰু মানে ভাবিব পাৰে নিজৰ মানুহজনক নেদেখুৱাই মানুহজনক দেখাই থাকোঁ মাজে মাজে নাচি দিয়াচোন ধুনীয়াকৈ কাপোৰ পেক কৰিছোঁ চুলি মেলিমেই নে খোপাই মাৰিম নে একো ধুইবই পৰা নাই মানে কি কৰিম এতিয়া ইটোও ভৰাইছোঁ সিটোও ভৰাইছোঁ ইটো থাকি গৈছে ইটো থাকি গৈছে মানে নহয় কিয় নানিলোঁ এইটো অনা হ'লে ভাল আছিলে মানে মই এনেকুৱা বিচাৰোঁ যাতে চব বস্তু লৈ যাওঁ লাগিলে ঘূৰাই নিম প্ৰব্লেম নাই কিন্তু মানে ক'ৰবালৈ যোৱাৰ টাইমত আকৌ চুলিখিনি বেয়া হৈ থাকে না আজি দেখিছে নে কিমান ধুনীয়া চিল্কি হৈ আছে ক'ৰবালৈ যোৱাৰ টাইমত খোপাও নবনে একো নবনে একেবাৰে মানে সচ মৰি থাকে আৰু চুলিখিনি ছোৱালী মই কাপোৰ পেক কৰি আছোঁ ছোৱালী ঘূৰি ফুৰিছে দিয়া মা দিয়া চেণ্ডেল এপাত খুলি এইটো নতুন ফেশ্বন খুলি থৈ দিয়ে আজিকালি প্ৰায় মই কাপোৰবোৰ ইস্ত্ৰি নকৰাকৈ পিন্ধোঁ কিয়নো আৰিয়াক ওচৰত থাকিলে গোটেই খচি পেলায় চুইজাৰ এযোৰ পিন্ধি লৈছোঁ মানে বেছি বৰ ফিচফিচীয়া কাপোৰবোৰ পিন্ধিলে ভাল নালাগে যে কটনৰ লং জাৰ্ণিত কটনৰ পিন্ধিলে ভাল লাগে কাপোৰযোৰ প্ৰেছ কৰি ল'লোঁ প্ৰেছ কৰিবলৈ শান্তি দিলেহে কেঁচুৱা আছে বুলি ইমানো হুটমুচ কাপোৰ পিন্ধি গ'লে ভাল লাগিব নি বাৰু ন মানে অকণমান প্ৰেছ কৰি লওঁচোন নাই আমাৰ কচুগুটি এটা আছে নহয় কি ক'ম আৰু কুৰ্তাটো কৰিলোঁ পেণ্টটো নাই কৰা ব্লু কালাৰ যে সেইকাৰণে পেণ্টটো ধৰিব নোৱাৰে বাৰু মানে কুৰ্তাটোকে কৰিলোঁ নকওঁ বুলি ভাবিছিলোঁ ইমান হুটমুচলে আকৌ মানুহে ভাবিব ন মাকজনী কেনেকুৱা ইয়াৰ ৱাইফজনী কেনেকুৱা কাপোৰবোৰ অকণমান ইস্ত্ৰি কৰি নিপিন্ধেনে সেই বুলি ক'ব লাগিলে বৰ ডাঙৰ কথা হ'ব যে ইস্ত্ৰি কৰি ল'লোঁ আৰু এইবোৰ কাপোৰৰ টেগবোৰ যে কি ভাল পায় ভগৱান জানে কি নলয় ভৰাই দিয়া টেগবোৰ যে ইমান ভাল পায় এই বল আনিছে বলটো তাতে পেলাই থৈছে য'তে ত'তে মাৰি বস্তু পেলাইছে কি ক'ম আৰু এতিয়া কি ভাগিব ঠিকনা নাই আৰু ঘৰৰ ফুটবল আনি ল'লে এতিয়া নকওঁ এইফালে দেউতাকে কাপোৰ জাপি আছে এটাই বেয়া কৰি আছে এতিয়া বুজি পাওক ভাল হৈছে মোৰ বেয়া কৰিলে কেনেকুৱা হয় কৰিছে কৰিবলৈ দিয়া আৰু সেনেকৈ বুলি কোৱা যে কৰা দেউতাই ভাল ধুনীয়াকৈ জাপি থাকে কৰা কিমান বেয়া কৰা
হাফ পেণ্টটো পিন্ধিবা পিন্ধিবা এতিয়া টাইম হৈছে 10টা নিজে ট্ৰলি উলিয়াইছোঁ ডিভানৰ পৰা ৰিংকুৱে খানা বনাইছে দেৰি হৈ যাব যে বেগটো চেঞ্জ কৰি দিলোঁ কিয় জানে মানুহজনৰ কাপোৰখিনি একেলগে নিলেহে ভাল লাগিব ন ট্ৰলিটোত ভৰাই ল'লোঁ মানুহজনৰ কৰা অভ্যাস নাই কোনোবা হেল্পাৰ থাকে কিন্তু মোৰ কৰা অভ্যাস আছে যে মই কৰি ল'লোঁ ৰিংকুৱে ৰাতিপুৱা উলিয়াই দিব জাপিম মোৰ কাৰণে নহ'ব দেই এতিয়া কৰি ল'লোঁ শান্তি আৰিয়াক খানা খোৱালোঁ খানা নহয় দেই ভাত খোৱালোঁ ভাত খাই হৈ গ'ল ভাত খাই আহিলোঁ এতিয়া 11:15 আছে আৰিয়া এতিয়ালৈও টোপনি নাই আমাৰ পেকিং চেকিং চব হৈ গ'ল পিন্ধিম আৰু দেখিব আৰু 14 তাৰিখে কি পিন্ধো দুপৰীয়া ৰাতি পিন্ধাটোনো কি নিজে হেপী হ'লেই হ'ল ন ভাৰী কাপোৰ এটা পিন্ধি আপুনি অসুখী হয় তেনেহ'লে ভাল নালাগে নহয় মই চিম্পুল হয় সদায় চিম্পুলেই হৈ থাকোঁ ঠিক আছে তেন্তে আজিলৈ ৰাখোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰে আৰু কাইলৈ লাইভ ভিডিঅ' কৰিম দেই আজিলৈ ৰাখিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলোৱে সদায় ভালে থাকক গুড নাইট টাটা কৰি দিয়া